শিক্ষা বিভাগে বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাই ভূমিকটৰ 3 কোটি টকা দিছে ইয়াতে আৰু 17টা লেবৰেটৰী চব মিলাই 17টা ক্লাছৰুম হৈছে, লেট্ৰিন বাথৰুম ভাল, এইবোৰ উন্নত, তাৰমানে আধুনিক এটা ব্যৱস্থা এটা দিছে। মই ভাবোঁ যে ইয়াৰ যিখিনি ষ্টুডেণ্টছ আছে আন্তঃগাঁথনি এইটো পূৰণ হৈ যাব। তাৰ ওপৰঞ্চি আমি লেআউটটো সাংসদ ডাঙৰীয়া আমি আলোচনা কৰি, বিশেষকৈ প্ৰিন্সিপাল আমাৰ ডাঙৰীয়াৰ লগত আলোচনা কৰি ইয়াত লেআউটটো এনেকৈ লৈছোঁ যেন ভৱিষ্যতে ইয়াত ডাঙৰ ফিল্ড এটাও যেন হয়, খেলা ধূলাটো আমি মনোযোগ দিব লাগিব এতিয়া। সেইকাৰণে আজি ইয়াৰ ভূমি পূজন আছিলে, কাম আৰম্ভ আছিলে। ইয়াৰ পাছত আমি এইকেইদিন আমি অকাজান ট্ৰাইবেল হাইস্কুলতো আছে, ডিব্ৰু মিচিঙতো আছে, শিৱগাঁও হায়াৰ ছেকেণ্ডেৰীটো আছে, জোনাইতো আছে, গোটেইখিনি একেৰাহে আমি কৰি যাম। আৰু চৰকাৰে এনেকে যে আগত ভাবিব নোৱাৰা টকা, আগত 30 লাখ 50 লাখ পোৱাটো বহুত ডাঙৰ আছিলে, এতিয়া 3.5 কোটি টকা দিছে, ক'ৰবাত 5 কোটি টকা, ক'ৰবাত 7 কোটি টকা দিছে। এনেকে যে আন্তঃগাঁথনি উন্নত কৰাৰ কাৰণে আৰু হাইস্কুলবোৰ এতিয়া লাহে লাহে 11-12 খুলি হায়াৰ ছেকেণ্ডেৰী আপোনাৰ কৰি দিছে। তেতিয়া ল'ৰা ছোৱালীয়ে নিজৰ ঘৰতে থাকি ক্লাছ কৰিব পাৰিব, হায়াৰ ছেকেণ্ডেৰী কৰিব পাৰিব। বাহিৰলৈ গৈ আকৌ 3000 টকা 5000 টকা মাক দেউতাকৰ ওপৰত বুজা হ'ব নালাগে, এনেকে পইচা খৰচাৰ বুজাত নিদিলেও হ'ব। চোতালতে হায়াৰ ছেকেণ্ডেৰী কৰিছে, তাৰ কাৰণে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰোঁ। ফ্ৰণ্টিয়াৰ আমাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলে এটা আন্তঃগাঁথনিৰ কাৰণে তেওঁলোকে 3 কোটি 54 লাখ টকা অনুমোদন পাইছে। তাৰ আমি স্থানীয় বিধায়ক ডাঙৰীয়া আৰু আমি আৰু ৰাইজৰ সহযোগত তাৰ আজি আধাৰশিলা স্থাপন আৰু আজিৰ দিনটোতে আমি চিচি বৰগাঁৱৰ পৰা আমগুৰিলৈ যোৱা এটা ৰাস্তাও আমি শুভাৰম্ভ কৰিলোঁ। গতিকে আজিৰ দিনটো ভালেই লাগিছে। তেনেকুৱা আৰু বহুতখিনি স্কুলৰ অনুমোদন হৈছে, চিচি বৰগাঁও হায়াৰ ছেকেণ্ডেৰী, ঠিক তেনেধৰণে জোনাই হায়াৰ ছেকেণ্ডেৰী আৰু কেইবাখনো আছে। কিন্তু এইখিনি পৰ্যায়ক্ৰমে তাৰো কাম শুভাৰম্ভ কৰা হ'ব আৰু কামবিলাকৰ যিসকল ঠিকাদাৰে পাইছে তেওঁলোকে ইতিমধ্যে যা যোগাৰবিলাক কৰিছে। গতিকে জিলাখনৰ কাৰণে ভাল খবৰ, বহুত স্কুলে এইবাৰ অনুদান পাবৰ কাৰণে শিক্ষাৰ পৰা আমাৰ বিদ্যালয়খনক হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীত কৰিছে। আমি গৌৰৱ অনুভৱ কৰিছোঁ আমাৰ বিদ্যালয়খনত, মানে এনেকে যে আমাৰ বৃহত্তৰ অঞ্চলটোৰ কাৰণে যথেষ্ট এটা সুবিধাজনক মানে এটা অনুষ্ঠান হৈ যাব। এতিয়া মই বিশেষকৈ আমাৰ সাংসদ মহোদয় আৰু আমাৰ বিধায়ক মহোদয়কো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ ভূমি পূজন আছিলে আৰু লাইট স্থাপন প্ৰায় 4 কোটি। আমাৰ শিক্ষা বিভাগে বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাই ভূমিকটৰ 3 কোটি টকা দিছে ইয়াতে আৰু 17টা লেবৰেটৰী চব মিলাই 17টা ক্লাছৰুম হৈছে, লেট্ৰিন বাথৰুম ভাল, এইবোৰ উন্নত, তাৰমানে আধুনিক এটা ব্যৱস্থা এটা দিছে। মই ভাবোঁ যে ইয়াৰ যিখিনি ষ্টুডেণ্টছ আছে আন্তঃগাঁথনি এইটো পূৰণ হৈ যাব। তাৰ ওপৰঞ্চি আমি লেআউটটো সাংসদ ডাঙৰীয়া আমি আলোচনা কৰি, বিশেষকৈ প্ৰিন্সিপাল আমাৰ ডাঙৰীয়াৰ লগত আলোচনা কৰি ইয়াত লেআউটটো এনেকৈ লৈছোঁ যেন ভৱিষ্যতে ইয়াত ডাঙৰ ফিল্ড এটাও যেন হয়, খেলা ধূলাটো আমি মনোযোগ দিব লাগিব এতিয়া। সেইকাৰণে আজি ইয়াৰ ভূমি পূজন আছিলে, কাম আৰম্ভ আছিলে। ইয়াৰ পাছত আমি এইকেইদিন আমি অকাজান ট্ৰাইবেল হাইস্কুলতো আছে, ডিব্ৰু মিচিঙতো আছে, শিৱগাঁও হায়াৰ ছেকেণ্ডেৰীটো আছে, জোনাইতো আছে, গোটেইখিনি একেৰাহে আমি কৰি যাম। আৰু চৰকাৰে এনেকে যে আগত ভাবিব নোৱাৰা টকা, আগত 30 লাখ 50 লাখ পোৱাটো বহুত ডাঙৰ আছিলে, এতিয়া 3.5 কোটি টকা দিছে, ক'ৰবাত 5 কোটি টকা, ক'ৰবাত 7 কোটি টকা দিছে। এনেকে যে আন্তঃগাঁথনি উন্নত কৰাৰ কাৰণে আৰু হাইস্কুলবোৰ এতিয়া লাহে লাহে 11-12 খুলি হায়াৰ ছেকেণ্ডেৰী আপোনাৰ কৰি দিছে। তেতিয়া ল'ৰা ছোৱালীয়ে নিজৰ ঘৰতে থাকি ক্লাছ কৰিব পাৰিব, হায়াৰ ছেকেণ্ডেৰী কৰিব পাৰিব। বাহিৰলৈ গৈ আকৌ 3000 টকা 5000 টকা মাক দেউতাকৰ ওপৰত বুজা হ'ব নালাগে, এনেকে পইচা খৰচাৰ বুজাত নিদিলেও হ'ব। চোতালতে হায়াৰ ছেকেণ্ডেৰী কৰিছে, তাৰ কাৰণে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰোঁ। ফ্ৰণ্টিয়াৰ আমাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলে এটা আন্তঃগাঁথনিৰ কাৰণে তেওঁলোকে 3 কোটি 54 লাখ টকা অনুমোদন পাইছে। তাৰ আমি স্থানীয় বিধায়ক ডাঙৰীয়া আৰু আমি আৰু ৰাইজৰ সহযোগত তাৰ আজি আধাৰশিলা স্থাপন আৰু আজিৰ দিনটোতে আমি চিচি বৰগাঁৱৰ পৰা আমগুৰিলৈ যোৱা এটা ৰাস্তাও আমি শুভাৰম্ভ কৰিলোঁ। গতিকে আজিৰ দিনটো ভালেই লাগিছে। তেনেকুৱা আৰু বহুতখিনি স্কুলৰ অনুমোদন হৈছে, চিচি বৰগাঁও হায়াৰ ছেকেণ্ডেৰী, ঠিক তেনেধৰণে জোনাই হায়াৰ ছেকেণ্ডেৰী আৰু কেইবাখনো আছে। কিন্তু এইখিনি পৰ্যায়ক্ৰমে তাৰো কাম শুভাৰম্ভ কৰা হ'ব আৰু কামবিলাকৰ যিসকল ঠিকাদাৰে পাইছে তেওঁলোকে ইতিমধ্যে যা যোগাৰবিলাক কৰিছে।
গতিকে জিলাখনৰ কাৰণে ভাল খবৰ, বহুত স্কুলে এইবাৰ অনুদান পাবৰ কাৰণে শিক্ষাৰ পৰা আমাৰ বিদ্যালয়খনক হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীত দিছে। আমি গৌৰৱ অনুভৱ কৰিছো আমাৰ বিদ্যালয়খনত মানে এনেকে যে আমাৰ বৃহত্তৰ অঞ্চলটোৰ কাৰণে যথেষ্ট এটা সুবিধাজনক মানে এটা অনুষ্ঠান হৈ যাব। এতিয়া মই বিশেষকৈ আমাৰ সাংসদ মহোদয় আৰু আমাৰ বিধায়ক মহোদয়কো মই ধন্যবাদ জ্ঞাপন কৰিছো। আজি আমাৰ ভূমি পূজন আছিলে আৰু লাইট স্থাপন প্ৰায় 4 কোটি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।